আমাৰ ইউটিউব চেনেল এডি আড্ৰেল আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ তাত আমি লৈখিনি আহিছোঁ নতুন এটা ভিডিঅ'। তাতে আপোনাৰ ডিছকাছ কৰিব আমি গৈ আছোঁ আপোনাৰ লজ অফ এক্সপ'নেণ্টৰ যিটো পাৱাৰ এণ্ড এক্সপ'নেণ্ট থাকে তাৰ ছেকেণ্ড ল' তো আমাক ধৰক দিয়া আছে a to the power m ডিভাইড বাই a to the power n। আমাৰ এনেকৈ লিখা থাকিব পাৰিব বা আমাৰ এনেকৈ লিখা থাকিব পাৰে, এনেকৈ দিয়া থাকিব পাৰে। যদি আমি দেখিছোঁ ডিভাইড হৈ আছে আৰু বেছখিনি সেম আছে তো পাৱাৰখিনি সদায় কি হৈ যাব, মাইনাছ হৈ যাব। পাৱাৰ মাইনাছ হৈ যাব। যেতিয়া ডিভাইড থাকিব পাৱাৰ কি হ'ব, মাইনাছ হ'ব। ঠিক আছেনে? এতিয়া আৰু এটা কথা মনত ৰাখিব যে মাইনাছ যেন কৰিব সদায় আপোনাৰ নিউমাৰেটৰ যিটো ভেলু থাকিব, মানে ওপৰৰ যিটো আগৰ যিটো ভেলু থাকে, মানে তেনেকৈ যদি থাকে আগত যিটো পাৱাৰ থাকিব সেই পাৱাৰটোৰ পৰা ছেকেণ্ড পাৱাৰটো মাইনাছ কৰিব লাগিব, বা ওপৰৰ তলত যদি থাকে তেতিয়া ওপৰৰ পাৱাৰৰ পৰা তলৰ পাৱাৰটো মাইনাছ কৰিব লাগিব। আপোনালোকে কনফিউজ হৈ আছে চাগে, তো উদাহৰণ দিছোঁ, উদাহৰণটো দি বুজি পাব চেষ্টা কৰিছোঁ। ধৰক 2 to the power 5 ডিভাইড বাই 2 to the power 3 আছে। চ' আপুনি কি কৰিব, 2 to the power 5 বেছ ছেম আছে বোলে হয়, চ' পাৱাৰখিনি কি হ'ব, মাইনাছ হৈ যাব। আপুনি কি লিখিব, 2। কিন্তু আপোনাৰ এইটো তেনেকৈ দিয়া আছে 2 to the power 3 ডিভাইড বাই 2 to the power 5। এতিয়াও আমি তেনেকৈয়ে কৰিম, আপোনাৰ সদায় আগৰ ওপৰটোৰ পৰা তলৰটো মাইনাছ কৰিম পাৱাৰটো, সেইটো -2 থাকিব। বুজিছেনে? তো সদায় মনত থাকিব পাৱাৰখিনি যেতিয়া ডিভাইড, মানে যেতিয়া বেছখিনি ডিভাইড হৈ আছে তো সিহঁতৰ পাৱাৰটো সদায় ডিফাৰেঞ্চ হ'ব। ডিফাৰেঞ্চ কেতিয়া হ'ব, ক'ৰ পৰা কৰিব লাগে, আগৰটোৰ পৰা তলৰটো ডিফাৰেঞ্চ কৰিব লাগিব, হয়নে? থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।